নমস্কাৰ শিক্ষাগুৰুসকল। আমাৰ অসমত শিক্ষা হেতু এপ লঞ্চ হোৱাৰে পৰা বিভিন্ন অসুবিধা, বিভিন্ন চাৰ্ভাৰ ৰিলেটেড শিক্ষা হেতু এপ ৰিলেটেড সমস্যাৰ মাজেদি বহু যুঁজেৰে আমাৰ শিক্ষক সমাজে নিজৰ তথা ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ শিক্ষা হেতু এপত দিবলগীয়া হৈছে। কিন্তু বিগত দুদিন ধৰি শিক্ষা হেতু এপৰ যি অৱস্থা, সেই লৈ শিক্ষক সমাজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষক সন্মিলনীৰ স্থিতি কি, এই সম্পৰ্কে এটি বাতৰি পৰিৱেশন হৈছে। বাতৰিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। ডিজিটেল উপস্থিতিৰ নামত শিক্ষা হেতু এপক লৈ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ বিড়ম্বনাৰ যেন অন্ত নাই। যোৱা মঙলবাৰ আৰু বুধবাৰে শিক্ষা হেতু এপ বিকল হৈ পৰাত ৰাজ্যজুৰি বিদ্যালয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ বাবে শিক্ষক সমাজে পাঠদান এৰি শিক্ষা হেতু এপত দিনটো ডিজিটেল উপস্থিতিৰ নামতেই ব্যস্ত হৈ পৰিবলগীয়া হয়। শিক্ষা হেতু এপত উপস্থিতি দিব নোৱাৰিলে কেৱল শিক্ষকৰ দৰমহা কৰ্তন হোৱাই নহয়, ছাত্ৰ ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱাৰ আশংকা থাকে। সেইবাবেই পাঠদান এৰি হ'লেও শিক্ষা হেতু এপত ডিজিটেল উপস্থিতিৰ বাবে ব্যস্ত হৈ পৰিবলৈ বাধ্য হয় বহু শিক্ষক। মঙলবাৰে লগতে বুধবাৰেও ৰাজ্যৰ বিভিন্ন জিলাৰ অধিকাংশ শিক্ষানুষ্ঠানতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে ডিজিটেল উপস্থিতিৰ নামত দুৰ্ভোগ ভুগিবলগীয়া হয়। পুৱা ৯ বজাৰ পৰা বিয়লি ২:৩০ বজালৈ চেষ্টা চলোৱাৰ পাছতো এইসমূহ বিদ্যালয়ৰ শিক্ষক ছাত্ৰই শিক্ষা হেতু এপত উপস্থিতি দিব নোৱাৰাৰ অভিযোগ কৰিছে। কেৱল এই মঙল বা বুধবাৰেই নহয়, আৰম্ভণিৰে পৰা শিক্ষা হেতু এপত ডিজিটেল উপস্থিতি দিবলৈ গৈ শিক্ষকসকলে দুৰ্ভোগ ভুগি আহিছে। পাঠদান এৰি দিনজোৰা চেষ্টাৰ অন্তত কিছুৱে ডিজিটেল উপস্থিতিত সফল হয় যদিও শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু ডাঙৰীয়াই উক্ত উপস্থিতি তথ্য ৰাজহুৱা কৰি শিক্ষকৰ অভিযোগক কোনো গুৰুত্বই দিব নিবিচৰাৰ অভিযোগ কৰিছে শিক্ষক সমাজে। শিক্ষা হেতু এপত উপস্থিতি সফল কৰাৰ বাবে শিক্ষকসকলে দিনটো ব্যস্ত হৈ পৰাৰ ফলত ছাত্ৰ ছাত্ৰীৰ পাঠদানত হোৱা ক্ষতিক লৈ কৰ্তৃপক্ষৰ যেন কোনো ভ্ৰক্ষেপ নাই। চৰকাৰে যোগান ধৰা টেবলেটত শিক্ষা হেতু এপত উপস্থিতি দিবলৈ গৈ মঙলবাৰ আৰু বুধবাৰে সন্মুখীন হোৱা দুৰ্ভোগৰ সন্দৰ্ভত প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল নাথে কয়, অসম চৰকাৰে বিদ্যালয়সমূহত শিক্ষা হেতু এপৰ দ্বাৰা শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ বাবে যোগান ধৰা টেবলেটৰ জৰিয়তে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া আজিলৈকে অসমৰ সকলো বিদ্যালয়তে সময়মতে আৰু নিয়াৰিকৈ কাম সম্পূৰ্ণ কৰিব পৰা নাই। প্ৰতিদিনে এটা হ'লেও অভিযোগ নোপোৱাকৈ থকা নাই। গোটেই দিনটো যেন টেবলেটক লৈ খেলি থাকিব লগা হৈছে। কেতিয়াবা শিক্ষকৰ উপস্থিতি সময়মতে দিব নোৱাৰা আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত শিক্ষকসকল গোটেই দিনটো কেৱল টেবলেটৰ নামতে সময় নষ্ট কৰিবলগীয়া হৈছে, যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে পাঠদানৰ ক্ষেত্ৰত বঞ্চিত হৈ আহিছে। মঙলবাৰে গোৱালপাৰা জিলাৰ প্ৰায়সমূহ বিদ্যালয়তে টেবলেটৰ জৰিয়তে শিক্ষক বা ছাত্ৰ ছাত্ৰীয়ে ডিজিটেল উপস্থিতি দিব নোৱাৰিলে। এই ব্যৱস্থাই যে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ বৃহৎ ক্ষতি কৰি আহিছে, সেয়া স্পষ্ট হৈ পৰিছে। সেয়েহে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই বিষয়টোৰ এক সমাধান সূত্ৰ উলিয়াই শিক্ষক আৰু ছাত্ৰ ছাত্ৰীক সকাহ দিবৰ বাবে শিক্ষা বিভাগক দাবী জনাইছে। ধন্যবাদ।